নমস্কাৰ দৰ্শকসকল, মই মানসজ্যোতি বৰুৱা এটা ব্যতিক্ৰমী অনুষ্ঠান লৈ আহিছোঁ আপোনালোকলৈ। এষাৰ কথা আছে, পবিত্ৰ মনেৰে বোলে বিচাৰিলে সকলো পায়, পবিত্ৰ মনেৰে ধ্যান কৰিলে ভগৱানকো পায়, পবিত্ৰ মনেৰে জপ কৰিলে সকলোকে পায়, ভগৱানকো পায়, সকলোকে পায়। আজি চাওঁচোন বাৰু, মই হনুমান চালিচাকে পঢ়ি চাওঁ। জয় হনুমান জ্ঞান গুণসাগৰ, জয় কপিহ তিহু লোক উজাগৰ, ৰামদূত অতুলিত বলধামা, অংজনী পুত্ৰ পৱনসুত নামা, মহাবীৰ বিক্ৰম বজৰং বংগী, কুমতি নিবাৰ সুমতিকে সংগী। হনুমান চালিচা পঢ়িছোঁ। সঁচাকৈ বাৰু চাওঁচোন আজি হনুমানজী আহে নেকি বাৰু, দেখা যাওক। জয় হনুমান কৃষ্ণ। হনুমান নহয়, হনুমেন দাদা। হনুমেন কৃষ্ণ, কিন্তু মইতো একদম পূৰা মানে একদম কৃষ্ণ, মই হনুমান চালিচা পঢ়োঁতে আপুনি সাক্ষাৎ আহি গ'ল। এই ৰ'ব, মানে গেটআপ পূৰা একদম হনুমানজী, বজৰংবলী, পৱন পুত্ৰ, কিন্তু হনুমেন কথাটো কি, কাহিনীটো কি? কাহিনীটো আপোনালোকে 18 তাৰিখেহে গম পাব যে হনুমান নহয় কেনে হনুমেন কিয় হ'ল। এই কথাটো আপোনালোকে 18 অক্টোবৰতহে গম পাব। নমস্কাৰ দৰ্শকসকল, প্ৰথমে অকণমান আমি ধেমালি কৰিলোঁ। এখন নতুন চিনেমা আহি আছে আপোনালোকৰ মাজলৈ, জয় হনুমেন। হিমাংশু প্ৰসাদ দাসৰ নতুন চিনেমা। ইতিমধ্যে সেইখনক লৈ চাৰিওফালে উৎসাহ জোৰদাৰ গতিত প্ৰচাৰ চলিছে। আৰু এয়া হনুমেন কেৰেক্টাৰ এটা সাংঘাতিক ধৰণে কিছু খেল খেলা হৈছে চিনেমাখনক লৈ, কিছু ছাছপেন্স, কিছু বিভিন্ন কথা। জয় হনুমেন কেৰেক্টাৰটো কেনেকুৱা, কি পাব ৰাইজে বাৰু অকণমান? এটা বহুতেই ব্যতিক্ৰমী আপোনাৰ কেৰেক্টাৰ হয়, যিহেতু আপোনালোকে গম পাইছে হনুমেন। চ' এওঁ সমাজত মানুহক ন্যায় দি থাকে। যোনে যোনে ন্যায় নাপায় তাৰ কাৰণে হনুমেন আছে। তেওঁ এজন প্ৰতিবাদী, মানে হনুমেন প্ৰতিবাদী। আৰু আমি হনুমানকো যদি চাওঁ, হনুমানো তেনেকুৱা ৰাম ভক্ত আছিল। হনুমানে ভক্তক সহায় কৰে, বিপদত পৰাসকলক সহায় কৰে। ইয়াত কেনেকুৱা ধৰণৰ হনুমেনে কি কৰিব, কেনেকুৱা ধৰণৰ দুই এটা যদি আমি চাব বিচাৰোঁ যে দৰ্শকে কি দেখিব, হনুমেনক কেনেকৈ দেখিব, কি ধৰণৰ। আমি কিন্তু দেখিছোঁ যে চিনেমাখনৰ যেতিয়া প্ৰমোশ্যন কৰা হৈছে তেতিয়া বিভিন্ন ধৰণৰ কথা আমি দেখিছোঁ। আজিৰ দিনটোতো আমি দেখিছোঁ বেলতলা বজাৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সাংঘাতিক ধৰণে প্ৰতিবাদ হৈছে, তাত য'ত জয় হনুমান নিজেই উপস্থিত। গতিকে এনেকুৱা আৰু কি ধৰণৰ, কেনেকুৱা কি ধৰণৰ বস্তু য'ত ৰাইজৰ অসুবিধা চলি আছে। আজি আমি কৰিলোঁ স্মাৰ্ট মিটাৰ, আমি আকৌ যোৰহাট গৈ আছোঁ, আমি আকৌ আপোনাৰ জীৱন অৰণ্যত গৈ আছোঁ, তাতে প্ৰতিবাদ কৰিবৰ কাৰণে, প্ৰকৃতিৰ কাৰণে। চ' য'ত নৰ্মেল মানুহে হাৰ মানি যায়, য'ত মানুহে মাত মাতিব নোৱাৰে, য'ত ৰাইজৰ অসুবিধা হৈছে, ততে হনুমেন উপস্থিত হ'ব। কিন্তু এই ধৰণৰ এটা ভয় লগা নাইনে? এই সাংঘাতিক ধৰণে আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, আকৌ গিবনৰ বিৰুদ্ধে, এই গোটেই কাৰবাৰবোৰতো একদম মানে ৰজাঘৰীয়া চৰকাৰৰ বিৰুদ্ধেই হৈ আছে দেখোন। ভয় লগা নাইনে অকণমানো এইবোৰ কৰিবলৈ? ভয় নালাগেনে? আপুনি যদি বৰষুণ বিচাৰে তেনেহ'লে বিজুলীৰ ঢেৰেকনিৰ পৰা ভয় খাই লাভ নাই। অৰ্থাৎ যদি আপুনি প্ৰতিবাদ কৰিম বুলি ভাবিছে, যদি আপুনি বৰষুণ বিচাৰি আছে, তেন্তে আপুনি ভয় কৰি থাকি একো লাভ নাই, আগবাঢ়ি যাব লাগিব। কাৰণ আপুনি যদি মনৰ পৰা, যদি অন্তৰৰ পৰা আপোনাৰ স্বাভিমান যদি কাৰেক্ট আছে, তেন্তে আপুনি কাৰোৰ পৰা ভয় খাব নালাগে। আৰু মই জানো যে মই ৰাইজৰ কাৰণে নামিছোঁ ইয়াতে, আৰু যেতিয়ালৈ ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে, মোৰ একো নহয়। গদাটো অকণমান পাৰিলে চুই চাবলৈ? আপুনি চুই চাব পাৰিব, কিন্তু এইটো লোৱাটো উচিত নহ'ব। নোৱাৰিম চাগে, যথেষ্ট ভাৰীও হয়। আচ্ছা, এনেকৈয়ে হনুমেনক পাব 18 অক্টোবৰ নহয়? 18 অক্টোবৰ ছবিগৃহলৈ আহি আছে হনুমেন। অলপ অভিজ্ঞতা চিনেমাখনৰ সৈতে জড়িত, কেৰেক্টাৰটো কৰি কেনেকুৱা কি অকণমান এক্সপিৰিয়েঞ্চ যদি দৰ্শকক আমি শ্বেয়াৰ কৰিব পাৰোঁ। বহুত ভাল আছিলে, বহুত ভাল হয়। কাৰণ ক'বলৈ গ'লে হনুমেন চৰিত্ৰটো এটা বহুত ব্যতিক্ৰমী হয়। এতিয়া মই যদি মোৰ মুখাটো খুলি দিওঁ, মই আপোনালোক দৰে মানুহৰ মাজত এটা সাধাৰণ মানুহে হয়। যদি ক'ব যাওঁ মই এজন ছাত্ৰ হয়, কিন্তু যেতিয়া মই পোচাকটো পিন্ধি লওঁ তেতিয়া মোৰ কিছুমান ৰেছপনচিবিলিটি আহি যায়। ত' সেই ৰেছপনচিবিলিটিকেইটাক মই যেতিয়া নিভাব আৰম্ভ কৰোঁ, গোটেই কাহিনীটো তাৰে পৰাই আৰম্ভ হয়। চ' বহুত ভাল লাগে। আৰু কিন্তু এনেকুৱাও কোনোবা মানুহে কৈছে যে হনুমানক হনুমেন কোৱা হৈছে, হনুমান হ'ল আমাৰ ৰামৰ ভক্ত, পৱন পুত্ৰ, বজৰংবলী, কিন্তু হনুমানটোক হনুমেন কৈ দিয়া হৈছে। এইটোৱে কিবা অকণমান কৰাও নাইনে বাৰু, আমাৰ হনুমানৰ প্ৰতি অপমান কৰা তেনেকুৱা ধৰণৰ কথাও হোৱা নাইনে এইটোৰ প্ৰতি? কেতিয়াও নহয়, কাৰণ মই নিজে এটা হনুমান ভক্ত। আৰু প্ৰভু হনুমানৰ পৰা আমি এটাই বস্তু শিকিছোঁ যে যেতিয়া সমাজত অন্যায় হৈছে, তেওঁ তেতিয়াই আহি কেনে সমাজত মানুহৰ উপকাৰ কৰিব আহিছে, মানুহক বচাব আহিছে। চ' এইটো যুগত হনুমান তেওঁ যদি আহিব পৰা নাই, তেতিয়া হনুমেন আহিছে। আৰু হনুমেন যেতিয়া আহিছে, তেতিয়া মানুহে ন্যায় পাবই। আৰু মই ন্যায়ৰ কাৰণেহে আহিছোঁ, মোৰ ইয়াতে বেলেগ একো উদ্দেশ্য নাই। আমি যিমানখিনি এতিয়ালৈকে গম পাইছোঁ, যিমানখিনি জানিছোঁ,
আজি কিছুদিনৰ আগতে প্ৰায় 1-1.5 বছৰমানেই হ'ল নেকি আমাৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু হৈছিল। আজিও ৰহস্যত থাকি গ'ল যে জোনমণি ৰাভাৰ হত্যা নে দুৰ্ঘটনা নে কি হ'ল। সেই ইছ্যুটো কিবা প্ৰকাৰে সেই ঘটনাও হনুমেনৰ লগত হেৰি হৈছে নেকি? কেনেবাকৈ তেনেকৈ শুনিছোঁ কিবাকৈ আহিছে। কথাটো ময়ো শুনিছোঁ, কিন্তু এই বিষয় লৈ কেনে মই আজি একো নকওঁ। এই বিষয় লৈ কেনে আমি গম পাম 18 অক্টোবৰত। কিন্তু ইয়াতে এনেকুৱা এটা ঘটনা আছে যোনটো অসমৰ মানুহক, অসমৰ ৰাইজক কঁপাই থৈ গৈছিলে, জোকাৰি থৈ গৈছিলে। চ' সেই ঘটনাৰ ওপৰতে আধাৰিত এই চিনেমাখন হয়। সেইটো কাৰণে আপোনালোকে 18 অক্টোবৰত আহি কেনে চিনেমা ঘৰত চাব লাগিব, তেতিয়াহে আপুনি গম পাব যে আচল কাহিনীটো কি। কিন্তু আজি এই মুহূৰ্তত মই তেনেকুৱা ধৰণৰ একো মন্তব্য নিদিওঁ। মই যদি সোধোঁ যে অসমীয়া চিনেমা বহুত আহি আছে গৈ আছে, এইকেইদিনতো কেইবাখনো চিনেমা আহিছে, হনুমেন কিহত ব্যতিক্ৰম হ'ব? চব ক্ষেত্ৰত, কাহিনীৰ ক্ষেত্ৰত হওক, চৰিত্ৰৰ ক্ষেত্ৰত হওক। কাৰণ আজিৰ পৰা আগলৈ আমি উকিল দেখিছোঁ, পুলিচ অফিচাৰ দেখিছোঁ, আমি ইঞ্জিনিয়াৰ দেখিছোঁ, আমি চিকাৰ দেখিছোঁ, আমি ঢেৰ তেনেকুৱা ধৰণৰ বিভিন্ন কেৰেক্টাৰ দেখিছোঁ। কিন্তু প্ৰথমবাৰৰ বাবে হনুমেন চৰিত্ৰটো অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত, অসমীয়া ছবি জগতত আহিছে। চ' সেইটো কাৰণে ক'ম যে এই চৰিত্ৰটো বহুত ব্যতিক্ৰমী হয়। আৰু বাকীখিনি আপোনালোকে 18 তাৰিখে গম পাব কি হৈ আছে, কি হোৱা নাই। যেতিয়া এই কেৰেক্টাৰটোৰ কাৰণে পৰিচালকে বা প্ৰডিউচাৰে কথা পাতিছিল প্ৰথম আপোনাৰ লগত, মানে এনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ, কেনেকুৱা ফিলিংছ, কেনেকুৱা কি আছিলে বাৰু সেইখিনি অকণমান? প্ৰথম যেতিয়া আৰু যে এনেকুৱা এটা কেৰেক্টাৰ কৰিব লাগিব, এনেকুৱা কেৰেক্টাৰ, এনেকুৱা ধৰণৰ কাহিনী এনেকৈ আগুৱাব, ডিৰেক্টৰে বা প্ৰডিউচাৰে যেতিয়া কথা পাতিছিল, তেতিয়া মনলৈ কি ভাৱ আহিছিল যে এনেকুৱা এটা কেৰেক্টাৰ, এনেকুৱা ধৰণৰ? মনৰ পৰাতো বহুত পজিটিভ এটা কথা আহিছিলে। কাৰণ যিহেতু মই তেওঁৰে ভক্ত হয়, সেই চৰিত্ৰটোৰ কোনোবা এটা এংগেলত যদি মানুহৰ হিচাপেই যদি আপুনি হনুমেনৰ চৰিত্ৰটো যদি কৰিব পাৰে, চবৰে এটা সপোন থাকে। আমি যেতিয়া সৰু আছিলোঁ, কোনোবাই কোৱা আছিলে স্পাইডাৰমেন, কোনোবাই কোৱা আছিলে ছুপাৰমেন। এই বয়সত যেতিয়া আহি কেনে আপুনি যেতিয়া নিজেই এটা ছুপাৰ হিৰোৰ যদি কেৰেক্টাৰ কৰিব পাৰে, তাতছে ডাঙৰ আৰু আপোনাক কি লাগে? তাৰ ওপৰত প্ৰভু হনুমানৰ ভক্ত এজন, হনুমেন চৰিত্ৰ, তাতছে আৰু আপোনাক বেছি কি লাগে? চ' মই বহুতে বেছি সুখী আছিলোঁ। আৰু একদম চবতছে মনৰ কথাটো যদি কওঁ, খুব বেছি ভাল লাগিছিলে। কাৰণ ক'ৰবাত আমাৰ যোনটো আইডিঅ'লজি আছে সেইটো মিলে, যোনটো হ'ল সমাজত ন্যায় দিয়া। কিছুমান ক্ষেত্ৰত আমি মাত মাতিব নোৱাৰোঁ, কিছুমান ক্ষেত্ৰত আমি দাঁত কামুৰি কিনে থাকি যাওঁ যে তাতে আপোনাৰ চকুৰ সন্মুখত আপোনাৰ অন্যায় হৈ আছে, আপুনি তাতে মাত মাতিব নোৱাৰে। কিয়? কাৰণ আপুনি যদি সেইটো মাতটো মাতে, আপোনাক দাবাই দিয়া যাব। এইটো এটা এনেকুৱা চৰিত্ৰ যোনে সেই প্ৰতিবাদ, মানে সেনেকুৱা টাইপত, সেনেকুৱা চিটুৱেশ্যন হ'লেও সি যাই কেনে আগবাঢ়ি কেনে মানুহক ন্যায় দিব, সি মাত মাতিবই। ত' তেনেকুৱা যদি আপুনি চৰিত্ৰ এটা কৰিব পাৰে, তাতছে বেছি আপুনি কি বিচাৰে? আৰু মই জানো যে এই চৰিত্ৰটো চোৱাৰ পিছত আমাৰ অসমত বহুতখিনি ল'ৰা ছোৱালী চবেই নিজে আহি কেনে মানে সমাজৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে কেতিয়াও ভয় নাই। মানে যিটো মনত শংকা থাকে, অন্যায় দেখিলে, দুৰ্নীতি দেখিলে মনে মনে থকা বা ভয় কৰাৰ, হনুমেনক দেখাৰ পিছত সেইটো দূৰ হ'ব বুলি আপুনি ভাবে? মানে কাৰণ এতিয়ালৈ মই যুদ্ধটো অকল মই হৈ কেনে লাগি আছোঁ, কিন্তু 18 তাৰিখৰ পিছত মই জানো আমি হৈ যাম। এই মইটো আমি হৈ যাম। আৰু যোনদিনাখন এই মইটো আমি হৈ যাব, সেইদিনাখন আমাক জয় হোৱাৰ পৰা কোনো ৰখাবই নোৱাৰে। আমি কেতিয়াও পৰাজয় হ'বই নোৱাৰোঁ। ত' আমি হ'বই লাগিব একজোট হৈ কেনে। এয়া জয় হনুমেন। ইতিমধ্যে আপোনালোকে গম পালে 18 অক্টোবৰত ছবিগৃহলৈ আহি আছে এখন নতুন ছবি, সাংঘাতিক ধৰণে মেছেজ থকা এখন ছবি। আৰু মই ভাবোঁ যে প্ৰতিজন মানুহকে, প্ৰতিজন দৰ্শককে এই চিনেমাখন চোৱাৰ পিছত তেওঁৰ মন মগজুক ভবাই তুলিব, তেওঁ ভাবিবলৈ বাধ্য হ'ব। ইতিমধ্যে হনুমেনে নিজেই ক'লে যে কেনেকৈ ছবিখনত হনুমেন থাকিব বা হনুমেনে কি কৰিব, তেওঁ ইতিমধ্যে যিখিনি ক'ব পাৰে বিফ'ৰ ৰিলিজিং অফ দ্য মুভি, তেওঁ সেই কথাখিনি কৈছে। আমি আশা কৰিম আপোনালোক আহক। আৰু হিমাংশু প্ৰসাদ দাসৰ চিনেমা মানেই সাংঘাতিক ধৰণে মেছেজ থকা চিনেমা, এয়া আমি জানো। ইতিমধ্যে তেওঁ যিকেইখন চিনেমা কৰিছে বা নাটক কৰিছে তাৰ পৰা আমি গম পাইছোঁ। আশা কৰিম হনুমেনেও আপোনালোকক নিৰাশ নকৰে, হনুমেনক আপোনালোকে আদৰি লওক। আহি আছে, অন্ততঃ মই কথা দিছোঁ, হনুমেনে আপোনালোকক নিৰাশ নকৰে। জয় হনুমেন, জয় হনুমান, জয় হনুমেন, জয় হনুমান।